দাদা আপুনি ক'ৰ পৰা আহিছিলে? মই জৈন বাগান। আৰু আপোনাৰ নামটো? মোৰ নাম দেৱজিৎ কুমাৰ। আৰু আমাৰ শ্বপটোৰ বিষয়ে আপুনি কেনেকৈ গম পালে? মই ইউটিউবৰ পৰা চাইছিলোঁ, আইফোন নৰ্থ লখিমপুৰ মাৰিছিলোঁ, তেতিয়া আহিছিলে। হয় হয়, ঠিক তাৰপাছত আছে, ল'বলৈ থেংক ইউ। ইচ্ছা আছিলে, ছেকেণ্ড ষ্ট'ৰ পালোঁ, হয়। আহি ল'লোঁ, ভাল লাগিলে। আৰু আপুনি কি মোবাইল দিছে অকণমান কণ্ডিশ্যনটো দেখাই দিয়কচোন। আইফোন 11 11 কণ্ডিশ্যন ঠিকে আছেনে? ঠিকে আছে, চলাই ঠিকে আছে, ৰেট হিচাপত ঠিকে আছে? চব ঠিকে আছে। আৰু আপুনি আমাৰ পেজটো শ্বেয়াৰ ফ'ল' কৰি আহিছে, কৰিছোঁ। সেইটো কাৰণে আপোনাৰ কেবল এইটো 1 বছৰ গেৰাণ্টি থাকিব। কেবল দিছে, এডাপ্টাৰটো কিনিছে, ইয়াতো কিবা এটা চাই দিছোঁ, এইটো আপোনাৰ 1 বছৰ গেৰাণ্টি থাকিব। আৰু এইটো আপোনাৰ বেক কভাৰ হৈ গ'ল, টেম্পাৰটো লগাই দিছোঁ। আৰু ৰেটটো কিছুমানে কৈ থাকে দেখাই নিদিওঁ, কৈ নিদিওঁ। একচুৱেলি ৰেটটো দেখালেও ক'লেও মানে কি হয়, সেইটো ৰেটত নাথাকে মাল। একোবাৰ যেতিয়া মাল আহে ৰেটটো প্লাছ মাইনাছ হৈ থাকে। আৰু আপুনি বেছিকৈ শ্বেয়াৰ ফ'ল' কৰি আহিছে, সেইটো কাৰণে আপোনাৰ কাৰণে স্পেচিয়েলি গিফ্ট এটা আছে। এইটো সৰুকৈ গিফ্ট এটাও দি দিছোঁ। গতিকে ৰেট হিচাপে আৰু মোবাইলটো লৈ মেলি বাকী আপুনি চব ঠিকে ঠাকে পাইছে। থেংক ইউ ন, আহিব। আৰু লগতে আৰু এটা কথা কি, আপোনাৰ ফিজিকেল ডেমেজ হৈ যি কিবা প্ৰব্লেম হ'লে তাতো ৱাৰেণ্টি গেৰাণ্টি নাথাকে। আৰু আপোনাৰ ডিছপ্লেটো ৱাৰেণ্টি নাথাকে, চিল পেকতো নাথাকে। ঠিক আছে, থেংক ইউ, আহিব ন।